Hello my dear students, class 11 chemistry আলোচনা কৰি আছিলো। আজি এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম, হেটো হৈছে ৰাসায়নিক সংযোগৰ সূত্ৰ। ওকে, বহুত ইম্পৰ্টেন্ট হয়। লস অফ কেমিক্যাল কম্বিনেশন। ৰাসায়নিক সংযোগৰ সূত্ৰ প্ৰথমে বুজি পাব লাগিব। ৰাসায়নিক সংযোগৰ সূত্ৰটো কি? সো ইয়াতে দিয়া আছে মৌলবোৰে যোজিত হৈ যৌগ গঠন কৰে। আমি জানো মৌলবোৰ লগ লাগি যৌগ গঠন হয়। যেনেকৈ হাইড্ৰোজেন আৰু এটা হাইড্ৰোজেন লগ হৈ H2 বা হাইড্ৰোজেন অক্সিজেন লগ হৈ পানী গঠন কৰে। মৌলবোৰে যোজিত হৈ কি গঠন কৰে? যৌগ গঠন কৰে। আৰু এই যৌগ গঠন সম্পৰ্কে কিছুমান মূল সূত্ৰ আছে। কাৰণ মৌলবোৰে যেতিয়া যোজিত হৈ যৌগ গঠন কৰিব, সেই যৌগ গঠন কৰাৰ কাৰণে কিছুমান মূল সূত্ৰ আছে, মূল সূত্ৰ মানিব লগা হয়। আৰু সেই সূত্ৰবোৰকে কি বুলি কোৱা হয়? ৰাসায়নিক সংযোগৰ সূত্ৰ বুলি কোৱা হয়। এইবোৰকে কি বলে? ৰাসায়নিক সংযোগৰ সূত্ৰ বলা হয়। বুজি পাইছা নিশ্চয়? তেনেহলে ৰাসায়নিক সংযোগৰ সূত্ৰ বুলিলে কি বুজি পোৱা? এইখিনিলৈকে লিখিব লাগিব। মৌলবোৰে যোজিত হৈ যৌগ গঠন কৰে, এই সম্পৰ্কে কিছুমান মূল সূত্ৰ আছে। এইবোৰকে ৰাসায়নিক সংযোগৰ সূত্ৰ বলা হয়। এই সূত্ৰবোৰ কি? এই সূত্ৰবোৰ ইয়াতে দিয়া আছে। নাম্বাৰ 1 ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ। ওকে, ইয়াতে আমি পাঁচটা মান প্ৰধান সূত্ৰ পাম ৰাসায়নিক সংযোগৰ সূত্ৰ। এক নম্বৰ কি দিয়া আছে? ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ। আৰু দুই নম্বৰটো তলত দিয়া আছে, চোৱা এইটো দিয়া আছে স্থিৰ অনুপাত সূত্ৰ। আৰু 3 নম্বৰ ইয়াতে দিছে চোৱা গুণানুপাত সূত্ৰ। এনেকৈ আমি পাম। আৰু প্ৰতিটো সূত্ৰ আমি উদাহৰণ সহকাৰে আলোচনা কৰিম, কাৰণ ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায়। একেবাৰে সহজ সূত্ৰবিলাক চোৱা। ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো ল অফ কনজাৰভেশ্যন অফ মাছ। এইটো কি বুজাইছে? 1789 চনত এন্টনি লেভয়ছিয়াৰে এই সূত্ৰটো আগবঢ়াইছিল। তেনেহলে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো কোনে আগবঢ়াইছিল? এন্টনি ভন লেভয়ছিয়াৰে। এইটো মনত ৰাখিবা। পৰীক্ষাত সুধিব পাৰে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো কোনে দিছিল? এমসিকিউ সুধিব পাৰে এন্টনি লেভয়ছিয়াৰে। ওকে, আৰু এই সূত্ৰ অনুসৰি কি ক'ব পাৰো? পদাৰ্থৰ সৃষ্টিও কৰিব নোৱাৰি বা ধ্বংস কৰিব নোৱাৰি, এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ পৰিৱৰ্তনহে হয়। গতিকে এইটো হৈছে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ। এইটো লিখিব লাগিব। ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো হ'ল পদাৰ্থৰ সৃষ্টিও কৰিব নোৱাৰি বা ধ্বংস কৰিব নোৱাৰি। ওকে, এইটো হৈছে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ। এতিয়া ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো আমি অন্য ধৰণেও ব্যাখ্যা কৰিব পাৰো। চোৱা, ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰৰ কাৰণে আমি এটা জেনাৰেল ৰিয়েকশন যদি কনসিডাৰ কৰো, সাপোজ A + B, এইটো এটা ৰিয়েকশন ললো আৰু এফালে উৎপন্ন হৈছে C + D। ওকে, এইটো এটা সাধাৰণ বিক্ৰিয়া আমি কনসিডাৰ কৰিলো। এতিয়া এই বিক্ৰিয়াটোত A আৰু B কি হ'ব? বিক্ৰিয়ক পদাৰ্থ, আৰু C আৰু D কি হ'ব? বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো হৈছে পদাৰ্থৰ সৃষ্টি কৰিব নোৱাৰি বা ধ্বংস কৰিব নোৱাৰি। আৰু অন্য ধৰণে যদি আমি কওঁ, কোনো এটা ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হয়। অৰ্থাৎ এইটো এটা আমি ৰাসায়নিক বিক্ৰিয়া যদি কনসিডাৰ কৰো, A আৰু B, ইয়াৰ যি মুঠ ভৰ আহিব, অৰ্থাৎ ইয়াৰ ভৰ ইয়াৰ যোগ কৰিব লাগিব, আৰু C আৰু D ৰ ভৰ যিমান আহিব দুয়োটা যোগ কৰি কি হ'ব লাগিব? সমান হ'ব লাগিব। ওকে, অৰ্থাৎ আমি ইয়াতে A আৰু B ৰ ভৰ A + B। ওকে, অৰ্থাৎ বিক্রিয়ক পদার্থ এই দুটো হৈছে বিক্রিয়ক। A + B ৰ ভৰ, অৰ্থাৎ A আৰু B ৰ ভৰ যোগ কৰিব লাগিব সমান সমান কি হ'ব লাগিব? C + D ৰ ভৰ, অৰ্থাৎ বিক্রিয়াজাত পদাৰ্থৰ মুঠ ভৰৰ সমান হয় বা ভৰৰ যোগফল সমান হয়। অৰ্থাৎ এইটো হৈছে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ অন্য এটা প্ৰকাশ ৰাখি বা অন্য এটা ৰূপ। ওকে, অৰ্থাৎ বিক্রিয়ক পদাৰ্থসমূহৰ মুঠ ভৰ কাৰ সমান হ'ব? বিক্রিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰৰ সমান হ'ব। অৰ্থাৎ ইয়াতে মুঠ ভৰ যদি 10 গ্ৰাম হয় সাপোজ, ইয়াতো তেনেহলে মুঠ ভৰ কিমান হ'ব লাগিব? 10 গ্ৰামে হ'ব লাগিব। ওকে, এইটো হৈছে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ। সাপোজ আমি ইয়াতে এটা এক্সাম্পল লওঁ। ইয়াতে মিথেনৰ দহন বিক্ৰিয়াটো দিয়া হৈছে। মিথেনে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, তেনেহলে কি উৎপন্ন হয়? কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু পানী উৎপন্ন হয়। এতিয়া এই বিক্ৰিয়াটোৰ ক্ষেত্ৰত ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো আমি ব্যাখ্যা কৰিম। ওকে, ইয়াতে মিথেনৰ ভৰটো কিমান আহিব? কাৰ্বনৰ 12, হাইড্ৰোজেনৰ 4, 16। গতিকে ইয়াতে কি মিথেনৰ কিমান আহিব? 16 গ্ৰাম আহিব। ওকে, আৰু ইয়াতে অক্সিজেন 16 2 × 32 আৰু 2 কিমান আহিব? 64 গ্ৰাম। ওকে, ইয়াতে কিমান আহিব? 64 গ্ৰাম। আৰু কাৰ্বন ডাই অক্সাইড, কাৰ্বনৰ ভৰ কিমান? 12, আৰু অক্সিজেনৰ ভৰ 16, দুটো অক্সিজেন আছে 16 2 × 32 আৰু 12, গতিকে কিমান আহিব? 44 গ্ৰাম আহিব। ওকে, আৰু ইয়াতে পানী, এটা পানীৰ ভৰ কিমান আহিব? 18, গতিকে 2 আছে, গতিকে 2 18 গুণ কিমান আহিব? 36 গ্ৰাম। ওকে, এইটো আমি গমে পাওঁ
গতিকে চোৱা এই বিক্ৰিয়াটোত বিক্ৰিয়ক আৰু বিক্ৰিয়ক পদাৰ্থসমূহৰ ভৰ উলিয়াইছোঁ এতিয়া এই দুটা যদি আমি যোগ কৰোঁ ওকে এই দুটা যদি প্লাস কৰোঁ তেনে 16 + 64 ইয়াতে কিমান আহিব 6 আর 4 10 শূন্য হাতত থাকিল কিমান 1 80 গ্রাম ওকে ইয়াতে কিমান আহিল 80 গ্রাম এই দুটা যোগ কৰি কিমান পালো আমি 80 গ্রাম এবাৰ ইয়াতে চাও 44 আৰু 36 যদি যোগ কৰোঁ এই দুটা যদি আমি যোগ কৰোঁ তেনহলে কিমান পাই আছো ইয়াতে শূন্য আৰু ইয়াতে 80 গ্রাম ওকে অৰ্থাৎ তোমালোকে এটা যদি ভালকে মনোযোগ দিছা ইয়াতে বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্রিয়ক পদাৰ্থৰ মুঠ ভৰ কিমান আহিছে সমান সমান আহিছে অৰ্থাৎ 80 গ্রাম আহিছে অৰ্থাৎ ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো ইয়াতে প্ৰতিপন্ন হৈছে ওকে গতিকে এইটো হৈছে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ তোমালোকে আৰু এনেকুৱা ধৰণৰ বেলেগ এক্সাম্পল বা ৰিঅ্যাকশন লৈ প্ৰেক্টিস কৰি চাব পাৰা ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো ওকে এতিয়া ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ আমি আলোচনা কৰিলো এতিয়া 2 নম্বৰ সূত্ৰটো চোৱা স্থিৰানুপাত সূত্ৰ 1799 ল অফ ডেফিনিট প্ৰপোৰ্শন স্থিৰানুপাত সূত্ৰটোৰ আৱিষ্কাৰক হল ফৰাচী ৰসায়নবিদ জোসেফ প্ৰাউছ অৰ্থাৎ ফরাসি রসায়নবিদ জোসেফ প্রাউস্টে কি কৰিছিল স্থিৰানুপাত সূত্ৰটো আগবঢ়াইছিল এমসিকিউ সুধিব পাৰে স্থিৰানুপাত সূত্ৰটো কোনে আগবঢ়াইছিল তেনহলে আনসাৰটো কি হ'ব জোসেফ প্রাউস্ট আৰু এই সূত্ৰটো হল এটা নিৰ্দিষ্ট যৌগ সদায় একে মৌলৰে গঠিত আৰু যৌগটোত মৌলকেইটা ভৰৰ অনুপাত সদায় একে থাকে ওকে এটো অলপ মুখস্থ কৰিব লাগিব দুই এবাৰ পঢ়িব লাগিব এতিয়া বস্তু মানে কনসেপ্টটো বুজি লোৱা এটা নিৰ্দিষ্ট যৌগ কোনো এটা যৌগ আমি নিৰ্দিষ্ট কৰি লৈছো যেনেকুৱা পানী ওকে কোনো এটা নিৰ্দিষ্ট যৌগ সদায় একে মৌলৰে গঠিত অৰ্থাৎ মৌলবিলাকৰ পৰিৱৰ্তন হ'ব নোৱাৰে আমি জানো মৌলবোৰ লগ লাগি কি যৌগ গঠন হয় গতিকে কোনো এটা যৌগ সদায় কি হ'ব একে মৌলৰে গঠিত হয় আৰু যৌগটোত অর্থাৎ সেই যৌগটোত কি হয় মৌলকেইটা ভৰৰ অনুপাত সদায় একে থাকে মৌলকেইটা ভৰৰ অনুপাত কি থাকিব একে থাকিব ওকে গতিকে এইটো আমি এটা উদাহৰণ লৈ আলোচনা কৰিম সো আতেনহলে স্থিৰানুপাত সূত্ৰটো যদি আমি এটা এক্সাম্পল লওঁ এইটো আমি জানিলো যে স্থিৰানুপাত সূত্ৰটোৰ আৱিষ্কাৰক কি ফৰাচী ৰসায়নবিদ জোসেফ প্রাউস্ট ওকে এতিয়া এই সূত্ৰৰ মতে কি আছিল যে এটা নিৰ্দিষ্ট যৌগ সদায় একে মৌলৰে গঠিত ওকে এটা নিৰ্দিষ্ট যৌগ সাপোজ আমি ওয়াটাৰ ললো ওকে ওয়াটাৰ বা পানীৰ অণু কনসিডাৰ কৰিলো এইটো এটা যৌগ ওকে এতিয়া এই যৌগটো সদায় একে মৌলৰে গঠিত এটা হাইড্ৰোজেন আছে ইয়াতে দুটা মৌল আছে এটা হাইড্ৰোজেন আৰু এটা অক্সিজেন ওকে এতিয়া এই মৌলত এই যৌগটোত মৌলকেইটাৰ ভৰৰ অনুপাত সদায় একে ভৰৰ অনুপাত হাইড্ৰোজেনৰ ভৰ কিমান 1 ইয়াতে দুটা হাইড্ৰোজেন আছে গতিকে 2 অনুপাত অক্সিজেনৰ ভৰ কিমান 16 ওকে সো 2 অনুপাত 16 এটো কটাকটি কৰিলে কিমান আহিব 1:8 অৰ্থাৎ পানীত হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ অনুপাত কিমান হ'ব 1:8 আৰু এটো হল ফিক্সড এটো কি থাকিব একে থাকিব ইয়াৰ কোনো পৰিৱৰ্তন নাই এটো সুধিছে ইয়াতে যে এটা নিৰ্দিষ্ট যৌগ সদায় একে মৌলৰে গঠিত হাইড্ৰোজেন আৰু অক্সিজেনৰে গঠিত আৰু মৌলৰ যৌগটোত অৰ্থাৎ এই যৌগটোত মৌলকেইটাৰ কি থাকিব ভৰৰ অনুপাত সদায় একে থাকিব অৰ্থাৎ এই পানীৰ যৌগটোত হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত সদায় কি হ'ব 1:8 হ'ব ইয়াতে 1:9 নহব বা 2:10 নহব 2:3 নহব অৰ্থাৎ এটো নিৰ্দিষ্ট অনুপাত ফিক্সড হৈ থাকিব এটা প্ৰশ্নটো হল অৰ্থাৎ কনসেপ্টটো হল এতে যিকোনো উৎসৰ পৰা আমি পানী নলও কিয় এই পানীটো সাগৰৰ পানী হ'ব পাৰে নদীৰ পানী হ'ব পাৰে বা পুখুৰীৰ পানী হ'ব পাৰে এতিয়া পুখুৰীৰ পানী যদি লওঁ তথাপি কি থাকিব H2O থাকিব এতিয়া সাগৰৰ পানী যদি লওঁ তাতে পানীৰ ফৰ্মুলাটো কি H2O থাকিব দমকলৰ পানী যদি লওঁ তাতে কি থাকিব H2O থাকিব বা বৰষুণৰ পানী যদি আমি লওঁ তেনেহলে কি থাকিব H2O থাকিব অৰ্থাৎ যিকোনো উৎসৰ পৰা আমি পানী নলওঁ কিয় ইয়াৰ ফৰ্মুলাটো কি H2O হ'ব আৰু তাতে তাৰ ভৰ অনুপাতটো 1:8 থাকিব এতিয়া বৰষুণৰ পানীত সাপোজ বৰষুণৰ পানীৰ হাইড্ৰোজেন অক্সিজেনৰ ভৰ অনুপাত 1:8 এতিয়া নদীৰ পানী যদি আমি লওঁ তেনেহলে নদীৰ পানী তাতে 1:9 কিন্তু নহব বা 2:10 নহব অৰ্থাৎ এইটো হ'ব লাগিব এতিয়া দমকলৰ পানী যদি লওঁ দমকলৰ পানীটো কি থাকে H2O থাকে অৰ্থাৎ ওয়াটাৰ একে ফৰ্মুলা গতিকে হেইটো যদি আমি ভৰ অনুপাত তুলনা কৰো 1:8 পাম ইয়াৰ কোনো পৰিৱৰ্তন নহব গতিকে আমি যিকোনো উৎসৰ পৰাই এইটো যৌগ নলও কিয় বা যিকোনো যৌগ নলও কিয় সেই যৌগটো যি মৌলৰে গঠিত সেই মৌলকেইটাৰ ভৰ অনুপাত সদায় একে থাকিব ওকে এইটো আছিল আমাৰ স্থিৰানুপাত সূত্ৰ ওকে তেনেহলে স্থিৰানুপাত সূত্ৰটো আমি ব্যাখ্যা কৰিলো এতিয়া
পিছৰ যেটো আছে গুণানুপাত সূত্ৰটো গতিকে আজি দুটা সূত্ৰ আলোচনা কৰিম পিছৰ পৰৱৰ্তী সময়ত আমি পৰৱৰ্তী ভিডিঅ'ত গুণানুপাত সূত্ৰটো আলোচনা কৰিম আৰু এই গুণানুপাত সূত্ৰটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত এটো প্ৰায় আহে গুণানুপাত সূত্ৰটো কি এটা উদাহৰণত ব্যাখ্যা কৰকে গতিকে পৰৱৰ্তী ভিডিঅ'টোত আমি গুণানুপাত সূত্ৰটো ব্যাখ্যা কৰিম